অসম লাইভ 24 যেটো পদক্ষেপ লৈ আছে যে জুবিন গাৰ্গৰ নামত বঁটা জুবিন বঁটা তেখেতসকলে দিয়া যেটো সিদ্ধান্ত লৈছে যে প্ৰতি বছৰে এজন ব্যক্তি সাংস্কৃতিক জগতৰ কোনো এজন ব্যক্তিক তেখেতসকলে এইটো বঁটা দিব এইটো ভাল পদক্ষেপ আৰু আমি এনেকৈ জুবিন গাৰ্গক আমি আমাৰ মাজত জীয়াই ৰাখিব পাৰিম গতিকে মই অসম লাইভ 24ৰ এই পদক্ষেপক মানে শলাগিছো শুভেচ্ছা জ্ঞাপন কৰিছো তেখেতসকলৰ প্ৰতি যে ভাল পদক্ষেপ আপোনালোকে লৈছে আৰু প্ৰত্যেক বছৰে আপোনালোকে যেটো এই কাম কৰিব আৰু এনেকৈ আৰু বহুতে এনেকুৱা ধৰণৰ কাৰ্যসূচী লৈছে আৰু মই ভাবো জুবিন গাৰ্গৰ সৃষ্টিৰাজি আৰু তেখেতৰ নাম নেম এণ্ড ফেম ঠিক এনেকৈ ধৰি ৰাখিব লাগিব আমি আৰু এটো ভাল পদক্ষেপ বুলি মই ভাবো আৰু এইবাৰ যেটো দীপক শৰ্মা বাহিবাতক তেখেতে বেমাৰ হৈ আছে বহুত দিনৰ পৰা হস্পিটেলাইজড তেখেতৰ প্ৰতি আপোনালোকে সন্মানটো আগবঢ়াইছে এটো আৰু ভাল হৈছে সিলেকশনটো বহুতেই ভাল হৈছে মই ধন্যবাদ জ্ঞাপন কৰিছো অসম লাইভ 24 যেটো পদক্ষেপ লৈ আছে যে জুবিন গাৰ্গৰ নামত বঁটা জুবিন বঁটা তেখেতসকলে দিয়া যেটো সিদ্ধান্ত লৈছে যে প্ৰতি বছৰে এজন ব্যক্তি সাংস্কৃতিক জগতৰ কোনো এজন ব্যক্তিক তেখেতসকলে এইটো বঁটা দিব এটো ভাল পদক্ষেপ আৰু আমি এনেকৈ জুবিন গাৰ্গক আমি আমাৰ মাজত জীয়াই ৰাখিব পাৰিম গতিকে মই অসম লাইভ 24ৰ এই পদক্ষেপক মানে শলাগিছো শুভেচ্ছা জ্ঞাপন কৰিছো তেখেতসকলৰ প্ৰতি যে ভাল পদক্ষেপ আপোনালোকে লৈছে আৰু প্ৰত্যেক বছৰে আপোনালোকে যেটো এই কাম কৰিব আৰু এনেকৈ আৰু বহুতে এনেকুৱা ধৰণৰ কাৰ্যসূচী লৈছে আৰু মই ভাবো জুবিন গাৰ্গৰ সৃষ্টিৰাজি আৰু তেখেতৰ নাম নেম এণ্ড ফেম ঠিক এনেকৈ ধৰি ৰাখিব লাগিব আমি আৰু এটো ভাল পদক্ষেপ বুলি মই ভাবো আৰু এইবাৰ যেটো দীপক শৰ্মা বাহিবাতক তেখেতে বেমাৰ হৈ আছে বহুত দিনৰ পৰা হস্পিটেলাইজড তেখেতৰ প্ৰতি আপোনালোকে সন্মানটো আগবঢ়াইছে এটো আৰু ভাল হৈছে সিলেকশনটো বহুতেই ভাল হৈছে মই ধন্যবাদ জ্ঞাপন কৰিছো অসম লাইভ 24 যেটো পদক্ষেপ লৈ আছে যে জুবিন গাৰ্গৰ নামত বঁটা জুবিন বঁটা তেখেতসকলে দিয়া যেটো সিদ্ধান্ত লৈছে যে প্ৰতি বছৰে এজন ব্যক্তি সাংস্কৃতিক জগতৰ কোনো এজন ব্যক্তিক তেখেতসকলে এইটো বঁটা দিব এটো ভাল পদক্ষেপ আৰু আমি এনেকৈ জুবিন গাৰ্গক আমি আমাৰ মাজত জীয়াই ৰাখিব পাৰিম গতিকে মই অসম লাইভ 24ৰ এই পদক্ষেপক মানে শলাগিছো শুভেচ্ছা জ্ঞাপন কৰিছো তেখেতসকলৰ প্ৰতি যে ভাল পদক্ষেপ আপোনালোকে লৈছে আৰু প্ৰত্যেক বছৰে আপোনালোকে যেটো এই কাম কৰিব আৰু এনেকৈ আৰু বহুতে এনেকুৱা ধৰণৰ কাৰ্যসূচী লৈছে আৰু মই ভাবো জুবিন গাৰ্গৰ সৃষ্টিৰাজি আৰু তেখেতৰ নাম নেম এণ্ড ফেম ঠিক এনেকৈ ধৰি ৰাখিব লাগিব আমি আৰু এটো ভাল পদক্ষেপ বুলি মই ভাবো আৰু এইবাৰ যেটো দীপক শৰ্মা বাহিবাতক তেখেতে বেমাৰ হৈ আছে বহুত দিনৰ পৰা হস্পিটেলাইজড তেখেতৰ প্ৰতি আপোনালোকে সন্মানটো আগবঢ়াইছে এটো আৰু ভাল হৈছে সিলেকশনটো বহুতেই ভাল হৈছে মই ধন্যবাদ জ্ঞাপন কৰিছো অসম লাইভ 24 যেটো পদক্ষেপ লৈ আছে যে জুবিন গাৰ্গৰ নামত বঁটা জুবিন বঁটা তেখেতসকলে দিয়া যেটো সিদ্ধান্ত লৈছে যে প্ৰতি বছৰে এজন ব্যক্তি সাংস্কৃতিক জগতৰ কোনো এজন ব্যক্তিক তেখেতসকলে এইটো বঁটা দিব এটো ভাল পদক্ষেপ আৰু আমি এনেকৈ জুবিন গাৰ্গক আমি আমাৰ মাজত জীয়াই ৰাখিব পাৰিম গতিকে মই অসম লাইভ 24ৰ এই পদক্ষেপক মানে শলাগিছো শুভেচ্ছা জ্ঞাপন কৰিছো তেখেতসকলৰ প্ৰতি যে ভাল পদক্ষেপ আপোনালোকে লৈছে আৰু প্ৰত্যেক বছৰে আপোনালোকে যেটো এই কাম কৰিব আৰু এনেকৈ আৰু বহুতে এনেকুৱা ধৰণৰ কাৰ্যসূচী লৈছে আৰু মই ভাবো জুবিন গাৰ্গৰ সৃষ্টিৰাজি আৰু তেখেতৰ নাম নেম এণ্ড ফেম ঠিক এনেকৈ ধৰি ৰাখিব লাগিব আমি আৰু এটো ভাল পদক্ষেপ বুলি মই ভাবো আৰু এইবাৰ যেটো দীপক শৰ্মা বাহিবাতক তেখেতে বেমাৰ হৈ আছে বহুত দিনৰ পৰা হস্পিটেলাইজড তেখেতৰ প্ৰতি আপোনালোকে সন্মানটো আগবঢ়াইছে এটো আৰু ভাল হৈছে সিলেকশনটো বহুতেই ভাল হৈছে মই ধন্যবাদ জ্ঞাপন কৰিছো